নমস্কাৰ, মই নিকুমণি ডেকা। মই আজি আপোনালোকৰ ওচৰত এটি নতুন বিষয় লৈ আহিছোঁ। গতিকে আমি যিটো শিক্ষা ব্যৱস্থাত নতুনকৈ আমি গম পাইছোঁ, যিটো লাইফ স্কিলছ আগৰ পৰাই আছে, বা আমাৰ যিখিনি চৰকাৰী বিদ্যালয় আছে, বা আমাৰ যিখিনি আগৰ পৰাই অভিজ্ঞ, তেওঁলোকৰ কাৰণে মই এই ভিডিঅ'টো প্ৰস্তুত কৰা নাই। যিখিনি ছাত্ৰ ছাত্ৰী বা অভিভাৱক, তেওঁলোকৰ বাবে মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আৰু আপোনালোকে যদি এইখিনি কথা জানে, তেতিয়াহ'লে নজনা এজনলৈ যাতে শ্বেয়াৰ কৰি দিয়ে, সেইটো মোৰ অনুৰোধ। এতিয়া প্ৰথম কথা হ'ল, আমি লাইফ স্কিলছৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। গতিকে অসমীয়াটো হ'ব, এইটো আমাৰ জীৱন দক্ষতা বা জীৱন কৌশল। আমাৰ যিটো স্কিলছটো আমাৰ কি হয়, ছটা প্ৰধান ভাগত বিভক্ত। তাৰে আমি এটা পাইছোঁ লাইফ স্কিলছ, লাইভলিহুড স্কিলছ, ডেইলি লিভিং স্কিলছ, আৰু আছে আপোনাৰ লাৰ্ণিং স্কিলছ, হেল্থ স্কিলছ, আৰু ছাৰ্ভাইভেল স্কিলছ। গতিকে আমি এনেকৈ ছটা স্কিলছ পাইছোঁ। তাৰ ভিতৰত আমি প্ৰধানতঃ শৈক্ষিক ব্যৱস্থাত যিটো লাইফ স্কিলছৰ পাঠ্যক্ৰম, তাৰ বিষয়ে আমি ইয়াতে ভিডিঅ'ৰ মাধ্যমেদি মই ইউটিউবত নিয়মিতভাৱে ভিডিঅ' আপলোড কৰিম। গতিকে আপোনালোকে নিশ্চয় ভিডিঅ'বোৰ চাব। চাই যদি ভাল লাগে, আপোনালোকে আপোনাৰ শিশুটিক বা আপুনি নিজে সেই বিষয়বস্তুৰ ওপৰত আৰু যদি কিবা আপোনাৰ এড কৰিব লগা থাকে, কমেণ্ট যোগে মোক জনাব। আৰু আমি সেই যি আপোনাৰ কমেণ্ট, তাৰ ওপৰত ভিত্তি কৰি আমি নিশ্চয় আপোনাৰ যিটো দিহা থাকিব, তাক আমি নিশ্চয়কৈ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিম। এতিয়া আমি প্ৰধানতঃ লাইফ স্কিলছৰ বিষয়ে আলোচনা কৰিম। তাৰ ভিতৰত আমাৰ লাইভলিহুড স্কিলছ, ডেইলি লিভিং স্কিলছ, লাৰ্ণিং স্কিলছ, হেল্থ এণ্ড ছাৰ্ভাইভেল স্কিলছ, এইকেইটাৰ বিষয়ে আমি পিছত আলোচনা কৰিম। প্ৰথমতে আমি লাইফ স্কিলছ প্ৰধানতঃ কেই প্ৰকাৰৰ, কি আমি প্ৰথমে আজি সেইখিনি আলোচনা কৰিম। গতিকে আমি যেতিয়া এটা লাইফ স্কিলছ এডুকেশ্যন ইন্ট্ৰডিউচ কৰিম, সেইটো সাধাৰণতে আমি য়ং জেনেৰেশ্যন, আমি যিটো টিনেজাৰ এজ, আমাৰ যিখিনি কৈশোৰ কালৰ ল'ৰা ছোৱালী থাকে, সেইখিনিৰ লগতে আমি বিশদভাৱে কাম কৰোঁ। গতিকে আমি যিটো একাডেমিকত বা আমি যেতিয়া পঢ়িছিলোঁ, প্ৰথম আছিলে লাৰ্ণ, তাৰপিছত আৰ্ণ, আৰু যদি পিছত আমি পাৰোঁ, দেন উইল কণ্ট্ৰিবিউট ছামথিং টু ছ'চাইটি, আমি কিবা কণ্ট্ৰিবিউট কৰিব লাগে সমাজৰ বাবে। গতিকে এই ভিডিঅ'ৰ মাধ্যমেদি হ'লেও মই আমাৰ যিখিনি বিল' 19 এজ আৰু আমাৰ যিখিনি অভিভাৱক আছে, তেওঁলোকলৈ বুলি মই এই ভিডিঅ'খিনি প্ৰস্তুত কৰিছোঁ। গতিকে আপোনালোকে সকলোৱে ধৈৰ্য সহকাৰে চাব। ভিডিঅ'টো অলপ দীঘলীয়া হ'ব পাৰে, যিহেতু আমাৰ শিক্ষাৰ লগত জড়িত। মই ভাবিছোঁ নিশ্চয় আপোনালোকে আঁকোৱালি ল'ব। এতিয়া আমাৰ লাইফ স্কিলছৰ মই ক'লোঁ, যিটো আমাৰ জীৱন দক্ষতা, সেইটো যদি আমি এটা ডেফিনেশ্যন আকাৰত চাব যাওঁ, যিটো আমাৰ এবিলিটি কিবা কাম কৰিবলৈ, ল'ৰাটো বা ছোৱালীটোৰ যিখিনি দক্ষতা বা কাৰ্যক্ষমতা, সেইটোক আপুনি সাধাৰণভাৱে লাইফ স্কিলছ বুলি ক'ব পাৰে। আৰু যদি আমি এই লাইফ স্কিলছ বিষয়টো এজন ল'ৰা বা এজনী ছোৱালী বা আপোনালোকৰ লগত আমি আলোচনা কৰিবলৈ হয়, ইয়াতে সকলোৰে সহযোগিতাৰ প্ৰয়োজন হ'ব। গতিকে আমি লাইফ স্কিলছৰ এই চেপ্টাৰটো বহুত ডাঙৰ চেপ্টাৰ। গতিকে আমি এই ডাঙৰ চেপ্টাৰটোত আমাৰ যিটো WHO, ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন, তেওঁলোকৰ যিটো মডিউল, আমি সেই মডিউলটোহে আলোচনা কৰিম। এই লাইফ স্কিলছত আপুনি বিভিন্ন ধৰণৰ মডিউল পাব। গতিকে বিভিন্ন মডিউল আমি চাবলৈকে সময় নাপাম। কিন্তু আমাৰ যিটো এটা ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন,
তেওঁলোকে আমাক এটি ধুনীয়াকৈ মডিউল দি ৰাখিছে, গতিকে সেই মডিউলটো আমি আলোচনা কৰিম। এতিয়া লাইফ স্কিলছটো আমি প্ৰধানতঃ তিনিটা ভাগত পাওঁ। প্ৰথম আহিব আমাৰ ইমোশ্যনেল স্কিলছ, কগনিটিভ স্কিলছ এণ্ড ছ'চিয়েল স্কিলছ। প্ৰধান তিনিটা ভাগ আছে। প্ৰথম আহিব ইমোশ্যনেল স্কিলছ, কগনিটিভ স্কিলছ এণ্ড ছ'চিয়েল স্কিলছ। আৰু এই প্ৰধান ভাগ তিনিটাৰ ভিতৰত যিখিনি আমাৰ উপাংশ আছে, যিখিনি আমাৰ সৰু সৰু ভাগ আছে, সেইখিনিও মই এই ভিডিঅ' মাধ্যমেৰে আপোনালোকৰ ওচৰত মই উপস্থাপন কৰিম। গতিকে আমি এটা এটাকৈ এইখিনি বিষয়বস্তুৰ ওপৰত আলোচনা কৰিম। আৰু এই প্ৰধান তিনিটা ভাগৰ যি WHO ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ যিটো ষ্টেণ্ডাৰ্ড মডিউল, তাত আছে প্ৰথমতে আমি চাবলৈ গ'লে ছ'চিয়েল স্কিলছ। ছ'চিয়েল স্কিলছৰ ভিতৰততো আমাৰ কি লাইফ স্কিলছ কম্পনেণ্ট সোমাইছে। তাত আছে ছেল্ফ এৱাৰনেছ, ইফেক্টিভ কমিউনিকেশ্যন, ইণ্টাৰপাৰ্চনেল ৰিলেশ্যনশ্বিপ এণ্ড এম্পেথি। আৰু প্ৰতিটো ভাগৰ বিষয়ে আমি বিশদভাৱে আলোচনা কৰিম। আজি মই এটি ইন্ট্ৰডাকশ্যন ভিডিঅ' বনাইছোঁ, গতিকে আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় মোক কমেণ্ট যোগে জনাব। মই আপোনালোকক যিখিনি পাৰোঁ মোৰ লেভেলত সেইখিনি মই দিবলৈ চেষ্টা কৰিম। দ্বিতীয়টো আছে আমাৰ যিটো থিংকিং স্কিলছ। থিংকিং স্কিলছত আহিব ক্ৰিটিকেল থিংকিং, ক্ৰিয়েটিভ থিংকিং, প্ৰব্লেম চলভিং এণ্ড ডিচিশ্যন মেকিং। আছামিজ টাৰ্মকেইটা অলপ অসুবিধা হয় মোৰো, কিন্তু ক্ৰিটিকেল থিংকিং, যিটো আমি জটিলভাৱে ভাবিবলৈ, কিবা এটা কাম কৰাৰ আগত বা কিবা এটা আমি প্ৰব্লেম পালোঁ, সেইটো আমি কি প্ৰকাৰে তাক সমাধান উলিয়াম, সেইটো আমি ক্ৰিটিকেল থিংকিং। তাৰপিছত আহিব ক্ৰিয়েটিভ থিংকিং। ক্ৰিয়েটিভ থিংকিং যিটো সৃজনশীল দক্ষতা বুলি কওঁ, প্ৰব্লেম চলভিং এণ্ড ডিচিশ্যন মেকিং। শেষৰটো যিটো আমাৰ তৃতীয়টো প্ৰধান ভাগ আছে, সেইটো হ'ল ইমোশ্যনেল স্কিলছ। ইমোশ্যনেল স্কিলছত আছে কপিং উইথ ইমোশ্যন এণ্ড কপিং উইথ ষ্ট্ৰেছ। প্ৰথম ভাগটো হৈছে আমাৰ কপিং উইথ ইমোশ্যন। আমাৰ যিটো আৱেগৰ লগত আমি বা আমাৰ যিখিনি বিল' 20 এজ, টিনেজাৰ এজৰ ল'ৰা ছোৱালীখিনিয়ে কেনেকৈ তেওঁলোকৰ আৱেগৰ লগত মোকাবিলা কৰিব, সেইটোৰ বিষয়ে বিশদভাৱে আলোচনা কৰা হয়। আৰু দ্বিতীয়টো হৈছে তৃতীয় ভাগৰ দ্বিতীয়টো হৈছে কপিং উইথ ষ্ট্ৰেছ। আমাৰ যিটো মানসিক চাপ, ষ্ট্ৰেছ আমাৰ সকলোৰে থাকে। আপুনি বা মই, যিখিনি আমাৰ কৈশোৰ কালৰ পৰা প্ৰাপ্তবয়স্কলৈকে আছে, গোটেইখিনিৰে আমাৰ ষ্ট্ৰেছ থাকিব। গতিকে এই ষ্ট্ৰেছটো আমি কিভাৱে কেনেকুৱাকৈ তাৰ লগত মোকাবিলা কৰি পাঠ্যক্ৰমৰ পৰা আদি কৰি খেলা ধূলা বা নিজৰ জীৱনৰ বা কেৰিয়াৰৰ যিখিনি আমি সিদ্ধান্ত ল'ব লাগে, সেইখিনিৰ ওপৰত কেনেকৈ কাম কৰা হ'ব, সেইটো কৰিবলৈ ল'ৰা বা ছোৱালীটোক আমি কোনখিনি ডিচিশ্যন এটা মেকিং কৰিবলৈ কোনটো দিশৰ ওপৰত গুৰুত্ব দিব লাগে, বা পাঠ্যক্ৰম একাডেমিকত কোনটো বিষয়ৰ ওপৰত গুৰুত্ব দিলে ভৱিষ্যতে কিবা এটা ধৰক আমি ভাল কৰিব পাৰোঁ। গতিকে সেইটো বিষয়ে আমি তাত শিকিম। ষ্ট্ৰেছৰ লগত আমি ষ্ট্ৰেছটো কেনেকৈ কণ্ট্ৰল কৰিম, আৰু তাক আমি কেনেকৈ এটা ভাল পজিটিভ ৱেত ব্যৱহাৰ কৰিম, এই বিষয়ে আমি বিশদভাৱে আলোচনা কৰিম। গতিকে আমাৰ এই যি 10টা লাইফ স্কিলছৰ কম্পনেণ্ট আছে, মই প্ৰতিটোৰ ওপৰত এটা এটা ভিডিঅ' বনাই লাইফ স্কিলছৰ এক্টিভিটিছৰ মাধ্যমেদি কেনেকৈ আমি ল'ৰা ছোৱালীক শিকাব পাৰোঁ, সেইখিনিৰ ওপৰত ভিডিঅ' প্ৰস্তুত কৰিম। যদি আপোনালোকৰ এই বিষয়বস্তুটোৰ ওপৰত মানে ভিডিঅ'ৰ প্ৰয়োজন, বা ধৰক ভাল লাগিছে, এইটো নতুন এটা কনচেপ্ট আমাৰ শিক্ষা ব্যৱস্থাত যিহেতু আছে, বা আপোনাৰ ল'ৰা বা ছোৱালীটোৰ বাবে যদি প্ৰয়োজন বুলি ভাবে, তেতিয়াহ'লে মোৰ ভিডিঅ'ত তলত কমেণ্ট কৰি জনাওক, আৰু মই যিখিনি পাৰোঁ সেইখিনি মোৰ ভিডিঅ' মাধ্যমেৰে উপস্থাপন কৰিবলৈ নিশ্চয় চেষ্টা কৰিম।
গতিকে ভিডিঅ'টো আপুনি আপোনাৰ যি ল'ৰা ছোৱালী আছে বা যি অভিভাৱক আছে তেওঁলোকৰ মাজত শ্বেয়াৰ কৰি ৰাখিব, যাতে এই ইনফৰ্মেশ্যনখিনি সকলোৱে পায়। যিহেতু আজিকালি আমাৰ স্মাৰ্টফোন সকলোৰে হাতত আছেই। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। আৰু আপুনি ভিডিঅ'টোত এটি লাইক কৰি দিব, তেতিয়াহ'লে মোৰো এটা ইনস্পিৰেশ্যন আহিব ভিডিঅ' বনাবলৈ। সাধাৰণতে মই এনেকৈ ভিডিঅ' বনাই আগতে দি পোৱা নাই, মই তেনেকৈ দিয়া নাছিলোঁ। কিন্তু ভাবিলোঁ যে মই যিহেতু স্কুলবিলাকত লাৰ্ণিং ছেশ্যন কৰাওঁ, তাৰ উপৰিও যদি মই এনেকৈ এটি সৰু সৰু ভিডিঅ' মাধ্যমেৰে আপোনালোকলৈ বাৰ্তা পঠিয়াব পাৰোঁ, নিশ্চয়কৈ মই সেইটো ভাল হ'ব বুলি ভাবিছোঁ। বা আপোনাৰ ল'ৰা বা ছোৱালীটোৰ ক্ষেত্ৰত বা আপোনাৰ ক্ষেত্ৰত বা আমাৰ সমাজৰ বাবে এটি ভাল কনচেপ্ট এটা ভিডিঅ' মাধ্যমেৰে দিব পাৰিলে মোৰ অলপ যিটো আছে বা মোৰো অলপ ডেভেলপ হ'ব। আপোনালোকৰ পৰা দিহা পৰামৰ্শ মোক লাগিব, মোৰ যিখিনি আছে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। সেইখিনিয়ে আছিলে আজিৰ ভিডিঅ'টো। শেষলৈ চোৱাৰ বাবে